Good morning. Good morning, everybody. আজি আমি ক্লাছ 10 3.6 এক নম্বৰৰ একটো কালি কৰিছিলো। আজি এক নম্বৰৰ আমি 2 নম্বৰটো কৰিম। এক নম্বৰৰ 2টো দেই। ইয়াত এক নম্বৰটো লিখা আছে কি ৰৈখিক সমীকৰণৰ জোড়লৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণ জোড়কেইটা সমাধান কৰা। এতিয়া ৰৈখিক সমীকৰণৰ জোড়লৈ আমি এতিয়া চেঞ্জ কৰিব লাগিব, পৰিৱৰ্তন কৰিব লাগিব। এই ৰৈখিক সমীকৰণ বুজি পাইছে না? এইটো সমীকৰণ টাইপৰ নাই, অলপ ঘনাংক টাইপৰ আছে। আমি সমীকৰণলৈ পৰিৱৰ্তন কৰি পিনে ইয়াক সমাধান কৰি উলিয়াব লাগে দেই। প্ৰথমে আমি কালি কোনটো কৰিছিলো? এক নম্বৰৰ 3.6 এক নম্বৰ একটো কৰিছিলো। আজি 2টো কৰিম। ইয়াত কৈছে 2টো দিছে 2/√x প্লাছ 3/√y ইকুৱেল টু, এইটো কিতাপত তলত লিখা আছে, মই সেই সাইডত লিখি দিছো অংকটো কৰিবলৈ সুবিধা হ'ব বুলি। ইয়াত কৈছে 4/√x মাইনাছ 9/√y ইকুৱেল -1। এতিয়া আমি এই সমীকৰণটো কৰিব হলে আমি এটা সিস্টেমত কৰিম, যেতিয়া সহজ সৰল হ'ব, তেতিয়া আমাৰ কৰিবলৈ সুবিধা হ'ব দেই। এতিয়া চোৱা, মই এইটো কৰিছো সলিউশন। এইটো কি লিখা আছে চোৱা, 2/√x হয় নাই লিখা আছে না? এই প্লাস টু প্লাস 3/√y মই দুবাৰ লিখি দিছো √y ইকুৱেল কিমান 2/√x প্লাস 3/√y ইকুৱেল 2। এতিয়া চোৱা, এইটো 2 হয় নাই? এই 2টোক আমি ইয়াত লিখিলো চোৱা, 2 এই 2টো ইয়াত লিখিলো। তাৰপাছত 2 1 2 তোমালোক শর্টকে বুঝাবলৈ চাও। 2 1 2 কিমান হল? 2 আর 1 পূরণ করে কি পাম? 2 পাম নাই? 2 আর 1 পূরণ করে কি পাম? 2 পাম। গতিকে একদম মানে তো মই ডাইরেক্ট কৰিব পাৰো, কিন্তু মই স্টেপ বাই স্টেপ কৰাই দিম তোমালোক বুজি পাব বুলি। 2 1 2 তো তলত কি থাকিব? কি থাকিব? √x বুজি পালি? ঠিক তেনেকুৱা প্লাস এই কিমান আছে? 3 আৰু 1 পূৰণ কৰিলে কি পাম? 3 পাম। তলত কি আছে? √y। 2 আর 1 পূরণ করলে 2 পাম। 3 আর 1 পূরণ করলে কি পাম? 3 পাম। তলত কি আছে? √y ইকুৱেল 2 গে 2 থাকিব দেই। এতিয়া চোৱা, আমি ইয়াক ভাঙি দিম। এই 2টোক আমি ইয়াত লিখিলো। ক'ত লিখিলো? ইয়াত লিখিলো। ঠিক আছে? 1 বাই কিমান থাকিল? √x থাকিল, 1/√x থাকিল। গতিকে আমি এইটো কি কৰিলো? 1/√x ইয়াত লিখি দিম। বুজি পালি নাই? বুজি পালিন ক? পালি? 2 আর 1 পূরণ করলে 2 থাকিব হয় নাই? 2 আর 1 পূরণ এইটো √x আমি ভাঙি পিনে ব্ৰেকেটটো ভাঙি দিম। বুজি পালি? প্লাস ঠিক তেনেকৈ 3টো ইয়াত লিখিলো। এইটো 1/√x হয় নাই? 1/√y y আমি এনেকৈ ব্ৰেকেটত ভাঙি দিম। বুজি পালি? ইকুৱেল 2। ঠিক আছে? ঠিক তেনেকৈ আমি এই সমীকৰণটো তেনেকুৱা কৰি দিম, ইয়াকো কৰি দিম দেই। এতিয়া এই সমীকৰণটোক আমি চোৱা ভাঙি দিছো। এইটো কিমান আছে? 4 × 1 4 আর 1 পূরণ করলে কি পাম? 4 পাম। গতিকে আমি কি লিখিম ইয়াত? √x। ঠিক আছে? এইটো মাইনাস হয় নাই? মাইনাস এইটো কি 9 × 1 হয় নাই? ডিভাইডেড কিমান হ'ব? √y। ঠিক আছে? ইকুৱেল -1 হল নাই? ইকুৱেল -1। এতিয়া ঠিক তেনেকুৱা আমি ইয়াকো তেনেকুৱা কৰি দিম। 4 × 1/√x। ঠিক আছে? এইটো সবৰ একদম পুৰা পারফেক্ট ক্লিয়ার আছে লেখাটো। এইটো কি আছে? -9 ব্ৰেকেট 1/√y। ঠিক আছে? ইকুৱেল কিমান থাকিব? -1। এতিয়া আমি স্টেপ বাই স্টেপ কৰি যাম দেই। এতিয়া চোৱা, আমি এই দুটো পালো হয় নাই? আমি এইটো এটা আঁচ মাৰি দিম। দুটো সমীকৰণ আছে নে নাই? ঠিক আছে? তোমালোকে বহীত সাইডতো কৰিব পাৰা বা এনেকৈ তলতো লিখিব পাৰা, একো নাই। এতিয়া চোৱা, আমি ইয়াত কি পালো? 1/√x। ইয়াত কি পালো? 1/√y।
ইয়াত কি পালো 1 বাই ৰুট 1 বাই ৰুট থাকি গ'ল হয় নাই 1 বাই ৰুট এক্স ইয়াত কি পালো 1 বাই ৰুট ৱাই পালো নাই এতিয়া আমি ইয়াত লিখিম কি ধৰা হল 1 বাই ৰুট এক্স ইজুকেল পি আৰু 1 বাই ৰুট ৱাই ইজুকেল এক্স বুলি ধৰিম বা কিউ বুলি ধৰিম হয় নাই পি আৰু কিউ বুলি ধৰিম ইয়াত লিখি দিছো ধৰা হল 1 বাই ৰুট এক্স ইজুকেল কি ধৰিম পি কি ধৰিম পি আৰু 1 বাই ৰুট ৱাই ইজুকেল কি ধৰিম কিউ ঠিক আছে তোমালোকে এইটো লিখি লোৱাচোন আকৌ বৰ্ডটো মোহাৰিব লাগিব নহলে দিগদাৰ হ'ব চবে লিখি লোৱা লিখা হ'ল না আমি ধৰিছো কি 1 বাই ৰুট এক্স ইজুকেল কিমান ধৰিলো পি আৰু 1 বাই ৰুট ৱাই কিউ গতিকে এইটো আমি এইটোতো লিখা হ'ল এইটো মোহাই দিছো দেই এইটো তোমালোকক বাৰে বাৰে লিখিব নালাগে এইটো মোহাই দিছো অংকটো কৰিব আমাৰ অলপ সুবিধা হ'ব কাৰণে মোহাই দিছো এতিয়া চোৱা বাকী মই যিমানটো এতিয়া কৰালো তোমালোকে বুজি পালা নাই কোৱাচোন হে বুজি পালা তেনেকৈ ষ্টেপ ষ্টেপ বাই কৰাই দিছো মানে যাতে তোমালোকৰ ভালদৰে বুজি পোৱা হ'ব দেই এতিয়া চোৱা আমি কি পাইছিলো এই সমীকৰণটো চোৱাচোন এইটো কি পাইছিলো আমি 2 1 বাই কোৱাটো ৰুট এক্স তাৰপিছত কি পাইছিলো প্লাছ 3 1 বাই ৰুট ৱাই ইকুৱেল কিমান 2 হয় নাই আৰু এইটো কিমান পাইছিলো ইয়াত 4 1 বাই ৰুট এক্স হয় নাই তাৰপিছত কি মাইনাছ 9 1 বাই ৰুট ৱাই ইকুৱেল মাইনাছ 1 কি মাইনাছ 1 হয় নাই আমি এইটো পাইছো গতিকে আমি এইখিনি মোহাই দিছো দেই অংকটো মই কৰিবলৈ সুবিধা হ'ব বুলি এই 3 আছিল হয় নাই ব্ৰেকেট দিছিলো হয় নাই ব্ৰেকেট দিছিলো এইটো ব্ৰেকেট দি দিছো ঠিক আছে সুবিধা হ'ব বুলি এতিয়া চোৱা এতিয়া আমি কিমান ধৰিছো 1 বাই ৰুট এক্স কোৱা 1 বাই ৰুট এক্স কি গতিকে এইটো সমান এইটো 2 2 আহিব হয় নাই 1 বাই ৰুট এক্স আমি কিমান ধৰিছো কি 2 টো 1 বাই ৰুট এক্সৰ লগত কি হৈ আছে পূৰণ হৈ আছে নাই গতিকে আমি 1 বাই ৰুট এক্সৰ জেগাত কি লিখি দিলো কি বুজি পালি নাই এইটো কি পৰিব 2p হয় নাই 2p এইটো প্লাছ আছে না প্লাছ এইটো কিমান হ'ব 3 1 বাই ৰুট ৱাই কি ধৰিছিলো কিউ গতিকে কিমান হ'ল কিউ বুজি পালি ইকুৱেল কিমান 2 ঠিক তেনেকুৱা আমি এইটোক আমি কৰিম তেনেকুৱা এইটো কিমান 4 1 বাই ৰুট এক্স কিমান ধৰিছো ই এইটো কি মাইনাছ হয় নাই কিমান এইটো কিমান 9 1 বাই ৰুট ৱাই ইকুৱেল কিমান হ'ব কিউ ইকুৱেল কিমান -1 বুজি পালি নাই দুটা সমীকৰণ আমি কৰি গৈ আছো দেই লৈ গৈ আছো বুজি পালি নাই এতিয়া আমি এইটো চা এইটো এটা সমীকৰণৰ পৰিৱৰ্তন হ'ল নাই হে সমীকৰণৰ পৰিৱৰ্তন হ'ল নাই এই দুটা হ'ল চলক হয় নাই এইটো দ্ৰৱক পথ এই দুটা হ'ল চলক এইটো দ্ৰৱক পথ সমীকৰণৰ এটা পৰিৱৰ্তন হ'ল এতিয়া আমি ইয়াক সমাধান কৰি উলিয়াব লাগিব দেই এতিয়া ইয়াক আমি সমাধান কৰি আমি ক্যালকুলেশন কৰিম ইয়াৰ নাম দি দিম আমি 1 নং সমীকৰণ দিব পাৰো কিমান দিম 1 নং সমীকৰণ দিব পাৰিম তাৰ নাম দিম 2 নং সমীকৰণ গতিকে আমি ইয়াৰ নাম দিলো 1 নং সমীকৰণ ইয়াৰ নাম কি দিলো 2 নং সমীকৰণ ঠিক আছে এতিয়া আমি ক্যালকুলেশন কৰিম কোনটো কৰিম প্ৰতিস্থাপন পদ্ধতিয়ে কৈ দিছো ন হা নপনীয়ন কৰিম প্ৰতিস্থাপন তোমালোকৰ যিটো সহজ হ'ব সেইটোৱে কৈ দিছো দেই এতিয়া চোৱা 2p
আমি ক্যালকুলেশন কৰি হয় নাই টু পি এই সমান চিনটো ইয়াত লৈ আনিলো ঠিক আছে এই দুইটো সমান চিহ্নত দুইটো সমান চিহ্ন ৰাইট সাইডে আছে গতিকে আমি দুইটো দুই ভাগে লিখিলো ঠিক আছে বুজি পালি নহয় আৰু কি কি সংখ্যাটো লিখিব থাকি গৈছে +3q হয় নাই +3q থাকি গৈছে +3q গতিকে আমি এই 3q টো সমান চিহ্ন আমি রাইট সাইডে লৈ গৈছো এটো প্লাস কি হ'ব -3d q ইয়াৰ পর সব ঠিক আছে না therefore p ইকুয়াল কিমান হ'ব 2 3q 2 3q এই দুইটা কি হ'ব ডিভাইডেড হ'ব বুজি পালি নাই দুইটো ডিভাইডেড হ'ল এটো ইয়াৰ নাম দি আমি কেই নং সমীকৰণ 3 নং সমীকৰণ ঠিক আছে ইয়াৰ নাম কিমান দিলো 3 নং সমীকৰণ এটা পিৰ মান আমি 2 নম্বৰত বহুৱাই পাওঁ বুজি পালি নাই কত বহুৱাম 2 নম্বৰ এটা পিৰ মান হয় নাই ইয়াত লিখি দিছো পিৰ মান 2 নম্বৰত বহুৱাই 2 নম্বৰত পাম 2 নং সমীকৰণ এইটো হয় নাই হ্যাঁ এটা আমি পি মান বহাই দিম 2 নম্বৰ এইটো 4টো পিৰ লগত পূৰণ হৈ আছে 4 লিখি দিম বুজি পালি নাই পিৰ মান কিমান এইটো পিৰ মান কিমান হ'ব 2 3q ডিভাইডেড বাই 2 কিমান হ'ব কোৱা পিৰ জায়গাত কি বহিব 2 3q ডিভাইডেড বাই 2 এইটো হয় নাই পিৰ মান হয় নাই এইটো পি টো এর পূরণ আছে ব্র্যাকেট হ'ব নাই হ'ব ব্র্যাকেট এইটো কি আছে -9q হয় নাই ইকুয়াল কিমান -1 ঠিক আছে এতিয়া চোৱা এই 4টো 2 লগত পূৰণ হ'ব আৰু -3q লগতো পূৰণ হ'ব নাই আৰু এই 4টো 2 লগত কি হ'ব হৰণ হ'ব গতিকে আমি 2 ক 4 ৰে হৰণ কৰিম কেইবাৰ যাব দুবাৰ যাব এই 2টো কাটি দিলো হয় নাই 2 দুগুণ কিমান 4 ইয়াত 2 বহাই দিলো বুজি পালি নাই এটা এই 2টো পূৰণ হ'ব নাই তলত কি থাকিল 1 এটা 2 দুগুণ কিমান 4 ঠিক আছে আকৌ 2 আৰু 3q পূৰণ কৰি কিমান হ'ব 2 3 গুণ কিমান 6 মাইনাস হ'ব হয় নাই প্লাস মাইনাস কিমান হ'ব 6q বুজি পালি নাই এটো কিমান থাকিব -9q বুজি পালি ইকুয়াল কিমান -1 ঠিক আছে সব একো প্রবলেম নাই তারপর আহিল 4 এটো কি হল মাইনাস হয় নাই এটো মাইনাসে ইয়াতো কিউব পালো ইয়াতো কিউব আছে না হয় নাই ইয়াতো কিউব মাইনাসে প্লাস গতিকে যোগ কৰিম এটা 9 আর 6 যোগ কৰিলে কিমান 15 এটো কি থাকিব কিউ ডাঙৰ সংখ্যা কি চিন আছে মাইনাস হয় নাই গতিকে কি থাকিব মাইনাস থাকিব ইকুয়াল কিমান -1 ঠিক আছে এতিয়া চোৱা এইটো -15q ই সমান চিহ্ন ইয়াক -15q আমি লিখি দিলো হয় নাই যেনেকুৱা আছে তেনেকুৱা এইটো কিমান আছে ইকুয়াল -1 এইটো 4 আছে নাই আমি ইয়াক সমান চিহ্ন রাইট সাইডে লৈ গলো এটা +4 আছে ইয়াক লিখিলে কি হ'ব -4 ঠিক আছে এতিয়া চোৱা এইটো কিমান পালো -15q হয় নাই এইটো কি মাইনাসে প্লাস গতিকে 5 যোগ কৰিলো 5 ডাঙৰ সংখ্যাত কি চিন আছে মাইনাস ঠিক আছে সবে বুজি পাৰি নহয় এতিয়া চোৱা a মাইনাসটো ক্যান্সেল হ'ব দেই হৰণ কৰিলে ক্যান্সেল গল না ক্যান্সেল গল এটাকে আমি কিউৰ মান কিমান পাম therefore q ইকুয়াল কিমান পাম ওপৰত কিমান থাকিব 5 তলত কিমান আহিব 15 কিমান আহিব 15 5 এর ইয়াক হরণ করলে কেইবাৰ যাব এবাৰ কিমান বাৰ যাব এবাৰ ইয়াক 5 এর হরণ করলে কেইবাৰ যাব 3বাৰ যাব 3বাৰ যাব না হ্যাঁ 3বাৰ যাব তুমি কিমান পালো কিউ মান 1 বাই কিমান পালো ইকুয়াল কিমান পালো কিউ ইকুয়াল কিমান 1/3 পালো না 1/3 এটা কিউৰ মান আমি কত বহুৱাম কিউৰ মান আমি এতিয়া কত বহুৱাম তোমালোকে এইটো লিখি লোৱাচোন সবে লিখি লোৱা
চোৱা কিউৰ মান কিমান পালো আমি 1/3 এতিয়া কিউৰ মানক আমি 3 নং সমীকৰণত বহুৱাই পাম দেই আমি আমি এইখিনি মোহাই দিছো চবৰে লিখা হ'ল নহয় চবৰে লিখা হ'ল বুলি মই ভাবি লৈছো এইখিনি মোহাই দিছো দেই চোৱা এতিয়া আমি লিখিম কি কিউৰ মান 3 নং সমীকৰণত বহুৱাই পাম কিউৰ মান আমি 3ত বহুৱাই পাম হয় নাই 3ত বহুৱাই পাওঁ চোৱা এই 3 নম্বৰ সমীকৰণ হয় নাই এইটো হয় নাই 3 নম্বৰ আমি ওপৰত অলপ লিখি দিছো দেই 3 সমীকৰণ কি আছিলে পি ইকুৱেল কোৱাচোন 2 - 3q divided by 2 3 নম্বৰ হয় নাই 3 নম্বৰ 2 - 3q এতিয়া আমি কিউৰ মান বহুৱাম কিউৰ মান কিমান পালো 1/, কিমান পালো 1/3 পালো এতিয়া চোৱা এইটো পি পি থাকিল হয় নাই ইকুৱেল এইটো তলত কি থাকিব 2 ওপৰত কি থাকিব 2 - 3 কিউৰ মান কিমান বুলি কৈছো 1/3 কিউৰ জেগাত কি বহিব 1/3 বহিব এইটো হয় নাই কিউৰ জেগাত বহিব ন 1/3 চোৱা এই 3টো একৰ লগত কি হৈ আছে পূৰণ হৈ আছে আৰু এই 3টো ইয়াৰ লগত হৰণ হৈ আছে গতিকে হৰণ কৰিলে 3কে 3 হৰণ কৰিলে কেইবাৰ গ'ল এবাৰ গ'ল নাই থাকিল কিমান এতিয়া পি ইকুৱেল কিমান থাকিব 2 - এইটো ইয়াত কি থাকিব 1 থাকিব নাই 1 তলত কি থাকিব 2 এতিয়া কিমান পাম আমি 2 পৰা 1 গ'লে 1/2 কিমান পালো দেয়াৰফৰ পি ইকুৱেল কিমান পালো পি ইকুৱেল কিমান পালো 1/2 আৰু কিউ ইকুৱেল কিমান পালো 1/3 আমি ইয়াত লিখিম চোৱা তোমালোকে বহিৰ তলত লিখিবা দেই এইটো বহিৰ তলত লিখিবা পি ইকুৱেল 1/2 আৰু কিউ ইকুৱেল 1/3 এতিয়া আমি লিখি দিছো ইয়াত চোৱা পি ইকুৱেল 1/2 কমা কিউ ইকুৱেল কিমান পাইছিলো 1/3 হয় নাই পি ইকুৱেল 1/2 কিউ ইকুৱেল 1/3 আমি কি ধৰিছিলো পি ধৰা হল বুলি লিখিছিলো কোৱাচোন পিক আমি কি ধৰিছিলো কোৱা বহিত লিখা আছে ভালকে চাই পিনে কোৱা পিক আমি কি ধৰিছিলো ভালকে চাই মেলি কোৱা 1/√x আৰু কিউ কি ধৰিছিলো 1/√y আমি পিক ধৰিছিলো চোৱা কিমান ধৰিছিলো 1/√x এইটো হয় নাই পিক ধৰিছিলো ইকুৱেল কিমান হ'ব 1/2 হয় নাই পিৰ জেগাত কি লিখিলো 1/√x ইকুৱেল 1/2 তাৰপিছত ইয়াত কিউৰ জেগাত কি বহিব কিউক আমি কি ধৰিছিলো 1/√y হয় নাই ইকুৱেল কিমান থাকিব 1/3 হয় নাই এইটো এতিয়া চোৱা ইয়াক আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম 1ৰ তলত 2 আছে এইটো 1 আৰু 2 পূৰণ হ'ব আৰু √x আৰু 1 পূৰণ হ'ব বুজি পালি নাই এতিয়া চোৱা √x 1 পূৰণ হ'লে কিমান হ'ব √x কিমান দিলো √x আৰু 1 হ'লে √x হ'ব হয় নাই ইকুৱেল কিমান হ'ব 2 আৰু 1 পূৰণ কৰিলে কিমান পাম 2 পাম ঠিক আছে ঠিক তেনেকৈ ইয়াকো আমি একে টাইপৰ কৰি দিলো চোৱা ৰুট আৰু y পূৰণ কৰিলে কিমান হ'ব √y হয় নাই ইকুৱেল 1 আৰু 3 পূৰণ কৰিলে 3 পাম বুজি পালি নাই এতিয়া চোৱা এতিয়া আমি xৰ মান ওলাব লাগে হয় নাই xৰ মান ওলাব লাগে এতিয়া চোৱা xৰ মান ওলাব লাগিব এতিয়া চোৱা এইটো কিমান আছে √x হয় নাই
তো আমি চোৱা এইটো ৰুট ৰুট এক্স কি লিখিলো ৰুট এক্স ইজুকেল কিমান 2 এই আমি যে ৰুট এক্স আছে এই ৰুটটোক আমি যদি হটাবৰ কাৰণে ঘুচাবৰ কাৰণে আমি কি কৰিব লাগে কোৱাচোন এই ৰুটটোক আমি সাইড কৰিবৰ কাৰণে আমি কি কৰিব লাগে কোৱা কি লগত পূৰণ কৰিব লাগে কোৱা আমি যদি এক্স পাব হলে এই ৰুটটোক আমি কি কৰিব এইখিনি লিখা হল নে চব ন হা এইখিনি চব লিখা আমি কি পাবলৈ কোৱা ৰুট এক্স টোক যদি আমি এই ৰুটটোক যদি আমি অতৰাবৰ কাৰণে আমি কি কৰিব লাগে তোমালোকে জানা নাই কোৱাচোন কোনে কোনে জানিবা এই ৰুটটোক যদি আমি অতৰাবৰ কাৰণে কি কৰিব লাগে কোৱাচোন কোনে কোনে হা কোৱা কি কৰিব লাগে লিখিল নাই লিখিলো বুলি কৈছে লিখিলো এইটো পাৰিবা লিখিবলৈ কোৱাচোন এইটো কি কৰিব লাগে চোৱা মই দেখুৱাই দিছো ৰুট এক্স পূৰণ ৰুট এক্স দুটা পূৰণ কৰিলে কি পাম ৰুট এক্স পূৰণ কৰিলে কি পাম হা ৰুট এক্স পূৰণ কৰিলে কি পাম ইজুকেল ৰুট এক্স দুটা যদি এইটো হ'ব নে হোল স্কোয়ার হ'ব নে হোল স্কোয়ার হয়েছে কাটিলে কি থাকিব অনলি এক্স পাম নাই তো ৰুট এক্স পূৰণ কৰিলে কি পাম এক্স তো ইয়াক যদি আমি এক্স পাব হলে তেতিয়া আমি কিহেৰে পূৰণ কৰিম ইয়াক ৰুট এক্স ৰে পূৰণ কৰিম কিহেৰে ৰুট এক্স ৰে পূৰণ কৰিম যদি দুটা ৰুট এক্স পূৰণ কৰিম তেতিয়া কি হ'ব দুটা ৰুট এক্স পূৰণ কৰিলে কি হ'ব এইটো হ'ব নাই এইটো দুটা ৰুট এক্স পূৰণ কৰিলে কি পালো ৰুট এক্স হোল স্কোয়ার হয় নাই ঠিক তেনেকৈ আমি ৰুট এক্স হোল স্কোয়ার দিলো নাই তো এইফালে যদি আমি স্কোয়ার দিলো তো এইফালে কি দিম এইফালেও স্কোয়ার দিব লাগিব ইয়াত যদি আমি স্কোয়ার দি দিলো তেতিয়া ইয়াতো স্কোয়ার দিব লাগিব বুজি পালি নাই ক লেফট সাইডে যদি আমি স্কোয়ার দি দিলো তো রাইট সাইডও আমি স্কোয়ারে দিব লাগিব দেই তো এই দুইটো আৰু এই ৰুটটো কেনসেল হল নাই তো থাকিল কিমান ইয়াত এক্স থাকিল নাই এই ৰুটটো গুচি গল নাই গুচি গল আৰু দুই দুগুণ কিমান 4 বুজি পালি না 100 মান কিমান পালো 4 ঠিক তেনেকুৱা আমি এই এই ৰুটটোক আমি অতৰাব লাগে হয় নাই ৰুটটোক অতৰাবলৈ হলে আমি ৰুট ওয়াই আৰু এটা পূৰণ কৰি দিম কি পূৰণ কৰিম ৰুট ওয়াই মানে এইপিনে স্কোয়ার দিম বুজি পালি নাই ৰুট ওয়াইক আমি যদি স্কোয়ার এটা দিও হোল স্কোয়ার ইজুকেল এইফালেও আমি স্কোয়ার দিব লাগে নক দিব লাগে তেনেহলে কি পাম আমি ৰুট আৰু 2 স্কোয়ারৰ ৰুটটো কেনসেল গল থাকিল কিমান y ইজুকেল কিমান 3 3 গুণ 9 এতিয়া সমীকৰণ দুটো সমাধান হল x ৰ মান কিমান পালো 4 আৰু y মান কিমান পালো 9 হয় নাই x ৰ মান 4 y ৰ মান 9 পালো চোৱাচোন কিতাপৰ উত্তৰ মালাটো মিলিছে নে তোমালোকৰ কিবা ভুল হৈছে যদি চোৱা উত্তৰ মালাটো চোৱা এনসার ওলাইছে নাই x ইজুকেল কিমান আছে চোৱা আৰু y ইজুকেল কিমান আছে x ইজুকেল কিমান আছে ক 4 আৰু y ইজুকেল 9 মিলিছে না তোমাকে লিখি লোৱা এনসার ওলাইছে বুজি পালি নাই ক মই স্টেপ বাই কৰাই দিলো আকৌ যদি বুজি পোৱা নাই মই দুবাৰা বুজাই দিম দুইবাৰ কি তিনিবাৰ বুজাই দিম বুজি পালি নাই সবাই বুজি পালি এইটো বুজি পালি নাই ৰুট এক্স দুটা ৰুট এক্স পূৰণ কৰিলে কিমান হয় এক্স হয় নাই দুটা ৰুট এক্স পূৰণ কৰিলে এক্স হয় নাই এইটো ৰুট এক্স হোল স্কোয়ার ৰুট এক্স মানে দুটা স্কোয়ার দি দিলো হয় নাই হোল স্কোয়ার ৰুট কেনসেল হল ৰুট আৰু দুইটো কেনসেল থাকিল কিমান এক্স এইটো সবে বুজি পোৱা বুজি পালি লিখি লোৱাচোন তোমালোকে লিখি লোৱা মই এইটো মোহাৰি দিছিলো বুলি দুবাৰা লিখি দিলো দেই এইটো 3 হয় এইটো 3 এইটো 3 এইটো 1/3 3 3 এক হৰণ যাব 3 আৰু ইয়ালত পূৰণ যাব হয় নাই এক হৰণ কৰিলে 1 থাকিল এটা 1 গুণ 1 এটা 1 2 ৰ পৰা 1 গলে 1 1/2 এইখিনি বুজি পাব লাগে এইখিনি বুজি পাব লাগে ক্লাস 10 ৰ ষ্টুডেন্ট হয় তোমালোকে ইমানটো আৰু এটা বুজালে নহব
লিখি লোৱা চবে চোৱা এতিয়া আমি 2 নম্বৰটো কৰি চাম দেই এইটো কি নম্বৰ 3 নম্বৰ 2 নম্বৰ কৰিলো এতিয়া আমি 3 নম্বৰটো কৰিম এইটো মই সমীকৰণ কিতাপত মই এইটো সাইডত লিখি দিছো যাতে আমাৰ কৰিবলৈ সুবিধা হ'ব দেই এইটো চোৱা এইটো কিমান আছে x বাই ইয়াত লিখি হা কিমান আছে এইটো x বাই ক 3 বাই x ক'ব নোৱাৰো মনে মনে আছো যে হা 3 বাই x 3 বাই x কি আছে মাইনাস 4y ইকুয়াল কিমান 23 এইটো হয় নাই এইটো আছে আমি এইটো মোহাই দিছো দেই একেটাই কথা এটা আমি লিখিম কি সলিউশন সমাধান কৰিম নাই সলিউশন অলপ স্পিডত কৰাম দেই এইটো কিমান আছে এইটো কোৱা 4 বাই x প্লাস 3 বাই y ইকুয়াল কিমান 14 হয় নাই ইকুয়াল 14 এতিয়া চোৱা ইকুয়াল 14 এইটো x এইটো 4 হয় নাই এইটো 4 টো চোৱা আমি এনেকৈ লিখি দিলো 1 বাই x এইটো পাৰি নাই 4 গুণ 4 আৰু x ইয়াত থাকিব নাই হে 4 টো 1 ৰ লগত পূৰণ হৈছে নাই এইটো কাৰণে 4 4 আৰু 1 পূৰণ কৰিলে 4 এ পাম আৰু তলত কি থাকিব x টো x এ থাকিব হয় নাই x টো সাইডত কি হৈ আছে হৰণ হৈ আছে এইটো কিমান আছে প্লাস 3y ইকুয়াল কিমান 14 ঠিক তেনেকৈ আমি এইটো কৰি চাম একটা স্টেপ হয় নাই 3 1 বাই কিমান থাকিব x মাইনাস কিমান 4y ইকুয়াল 23 ঠিক আছে সব হ্যাঁ কারো প্রবলেম নাই না এইটো হয় নাই কারো প্রবলেম নাই এতিয়া আমি লিখিম কি ধরা হল 1 বাই x ইকুয়াল কি ধরিম a বুলি দিম ধরা হল 1 বাই x ইকুয়াল কিমান ধরিম a কিমান ধৰিলো a ধৰিলো তো থাকিল কিমান ইয়াত 4 1 বাই x ইকুয়াল কিমান ধৰিছো a 1 বাই x ৰ বদলি আমি কি লিখিম 1 বাই x ৰ বদলি আমি লিখিম কি a 4a ঠিক আছে 4a হয় নাই তার কি থাকিব প্লাস 3y কি থাকিব প্লাস 3y ইকুয়াল কিমান 14 ঠিক আছে এইটো আমি সমীকরণ হিসাবত পালো চোৱা 4a প্লাস 3y মাইনাস 14 ইকুয়াল 0 এইটো কেই নং সমীকরণ 1 নং সমীকরণ ঠিক তেনেকৈ আমি লিখিলো এইটো চোৱা 3 1 বাই x ইকুয়াল কিমান ধৰিছো 1 বাই x ইকুয়াল কিমান ধৰিছো মুখত মাৰ্ক নাই নি হ্যাঁ 1 বাই x ইকুয়াল কিমান ধৰিছো a আমি কি লিখিম ইয়াত 3a ঠিক আছে মাইনাস 4y এইটো সমান চিহ্ন ইফালে আনিলো মাইনাস 23 ইকুয়াল কিমান 0 2 নং সমীকরণ বুজি পালি নাই ক 2 নং সমীকরণ এতিয়া চোৱা ইয়াত কিমান আছে 4 1 নং সমীকরণ আমি 2 নং সমীকরণ পালো এতিয়া আমি যিকোনো এটা ভ্যালু উলিয়াম a এর ভ্যালু বা y ভ্যালু উলিয়াম দেই এতিয়া চোৱা আমি উলাইছে কিমান 4a 4a ইকুয়াল কিমান এইটো চোৱা সমান চিহ্নৰে আমি ইয়াক a ফালে লৈ গলো 14 ক লৈ গলো বুজি পালি নাই এটা কি মাইনাস আছে প্লাস হ'ব নাই এইটো কিমান হ'ব মাইনাস 3y হ'ব নাই মাইনাস 3y হ'ব therefore এটাকে a ইকুয়াল কিমান হ'ব 14 মাইনাস 3y ডিভাইডেড বাই কিমান 4 a ইকুয়াল কিমান পালো এইটো কেই নং সমীকরণ দিম 3 নং সমীকরণ কেই নং সমীকরণ দিম 3 নং সমীকরণ এর মান কিমান পালো 14 মাইনাস 3y ডিভাইডেড বাই 4 আমি এর মান আমি 3 ত বহাই পাও কত এর মান আমি 2 নত বহাই পাম এর মান কিমান এটা মার্কারটো লিখিম এর মান কত বহাম এর মান 2 নং হয় না এর মান কত বহাম আমি 2 বহাই পাম লিখি দিছো দেই এর মান 2 বহুৱাই পাওঁ হয় না 2 বহুৱাই পাওঁ এর মান কত 2 বহুৱাই পাওঁ দেই এটা এর মান কিমান আছে ৰ এই 3 এর মান কিমান আছে 14 মাইনাস 3y ডিভাইডেড বাই 4 এই গোটেইটো কাৰ মান এর মান গোটেইটো কাৰ মান 14 মাইনাস ডিভাইডেড বাই 14 মাইনাস 3y ডিভাইডেড বাই 4 ইয়াত কি দিম এর জায়গা কি দিম
14 minus 3y divided by 4 বুজি পালি নে ক এই মাইনাস কিমান আছে 4y মাইনাস কিমান আছে 4y আমি সমানটোক দিলো এটুক আমি রাইট সাইডে লৈ গলো তেতে কি হ'ব প্লাস 23 বুজি পালি সবে এতিয়া চোৱা এতিয়া 3 আৰু ইয়াকটো হৰণ কৰিব নোৱাৰি হয় নাই 3 আৰু 4 গতিকে আমি 3 ইয়াক কি কৰিম পূৰণ কৰি দিম কি কৰিম 3 ক 14 লগতো পূৰণ হ'ব 3 এ 3y লগতো পূৰণ হ'ব তো গতিকে আমি থাকিব কিমান ইয়াত ডিভাইডেড চিন থাকিব এইটো 4 টো 4 ভাগে 4 টো 4 ভাগে আছে হয় নাই 4 টো যত তলত আছে আমি তলতে লিখিলো হয় নাই এটো 3 আৰু 14 পূৰণ কৰিলে কিমান হ'ব 3 4 গুণ কিমান 12 হয় নাই 3 4 গুণ 12 হয় নাই 3 1 গুণ 3 3 1 4 42 হয় নাই 3 4 গুণ 12 12 2 3 গুণ 3 3 4 42 ঠিক তেনেকুৱা এইটো প্লাসে মাইনাসে মাইনাস হয় নাই প্লাসে মাইনাসে মাইনাস 3 3 গুণ কিমান 9 এর কিমান থাকিল y বুঝি পালি নাই এর সব মাইনাস কিমান হ'ব 4 y ঠিক আছে ইকুয়াল কিমান 23 ঠিক আছে ইকুয়াল 23 এতিয়া চোৱা আমি ইয়াক এলসিএম লম ইয়াক ডাইরেক্ট আমি বিয়োগ কৰিব নোৱাৰিম এইটো ভগ্নাংশত আছে ইয়াত 4 আছে ইয়াত কিমান আছে 1 আছে তো এই যে 4 আৰু ইয়াৰ তলত কিমান আছে 4y তলত 4y তলত কিমান আছে ক 1 4 আৰু 1 ৰ লখাও কিমান 4 4 আৰু 1 ৰ লখাও কিমান 4 ঠিক আছে এই 4 টোৱে এটা ইয়াৰ এই আমি ইয়াক ডিভাইডেড কৰি পিনে ইয়াৰ মান তুমি বহাব লাগিব কেনেকৈ বহাম এই 4 টোৱে এই 4 টো হৰণ কৰিব লাগিব বহাই নাই এই 4 টো এই 4 টো কি কৰিব লাগিব হৰণ কৰিব লাগিব এই 4 এ 4 হৰণ কৰিলে কেইবাৰ গ'ল এবাৰ গ'ল আৰু 1 পালো এই 1 টো ইয়াত কি কৰিম ইয়াৰ লগত পূৰণ কৰিম হয় এই গোটেই সংখ্যাটোৰ লগত কি হ'ব পূৰণ হ'ব কি হ'ব পূৰণ হ'ব যে 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি কি পাম যিকোনো সংখ্যা সেই সংখ্যাটোকে পাম গতিকে কি ইয়াত কি আছে 42 মাইনাস হয় নাই এই কিমান হ'ব 9y ঠিক আছে সবৰ ঠিক আছে না এতিয়া চোৱা এইটো এলসিএম লৈ এই মাইনাস ইয়াত বহিব বুজি পালি নাই মাইনাস ইয়াত বহিব ইয়াৰ তলত কি আছে 1 1 এ 4 হৰণ কৰিলে কেইবাৰ যাব 4 বাৰ যাব হয় নাই 1 এ 4 হৰণ কৰিলে 4 বাৰ যাব সেই 4 টোৱে কাৰ লগত পূৰণ হ'ব 4y লগত হয় নাই তো 4 4 গুণ কিমান কোৱা 4 4 গুণ 16 এটো কিমান থাকিব y বুজি পালি নাই এইটো সমান থাকে নাই মিলি 23 দিম ঠিক আছে বুজি পালি এতিয়া সব ক্রস মাল্টিপ্লিকেশন মেথড এই গোটেইটো এটা সংখ্যা বুলি ভাব এই গোটেইটো এটা সংখ্যা ইয়াৰ তলত কি আছে इसका नीचे क्या है 1 है 1 আর এইটো পূরণ করলে কি পাম এই গোটেই বডিটোৱে পাই যাম এই সংখ্যাৰ বডিটোৱে আমি পাই যাম 1 ৰ লগত পূৰণ কৰিলে হয় নাই গতিকে আমি ডাইরেক্ট লিখি দিছি কি 42 মাইনাস 9 আমি এক এইটো 1 এ পাম গতিকে আমি ডাইরেক্ট ক্যালকুলেশন কৰিব পাৰিম পাৰি নাই কোৱা 9y আৰু 16y মাইনাসে মাইনাসে কিমান মাইনাসে মাইনাসে প্লাস যোগ কৰিম 16 আৰু 9 যোগ কৰিলে কিমান হ'ব কোৱা হ্যাঁ 16 আৰু 9 যোগ কৰিলে কিমান পাম 25 হয় নাই কিমান হ'ব 25 25 কিমান পালো 25 y আছে নাই y ডাঙৰ সংখ্যা মাইনাস আছে গুটি মাইনাস বহিলে হয় নাই এটা ইকুয়াল কিমান থাকিব 4 আৰু 23 পূৰণ কৰিলে কিমান পাম 3.5 গুণ কিমান 12 হয় নাই 4 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 12 4 2 গুণ কিমান 8 8 একে 9 92 পাম ঠিক আছে এতিয়া চোৱা এই লিখি লোৱাচোন এই মোহাই পিন ওপৰখন লিখি লোৱা স্টেপ বাই স্টেপ লিখি লোৱা সুবিধা হ'ব লিখা হ'ল নহয় লিখা হ'ল এতিয়া চোৱা আমি এইটো মোহাই দিছো দেই এইটোক আমি মোহাই দিছো এতিয়া এইটো কি পাইছো আমি চোৱা 42 মাইনাস 25y হয় নাই এইটো পাইছো এই লিখি দিছো 42 মাইনাস কিমান কোৱা আকৌ
25y ইকুৱেল কিমান 92 এইটো আছে নাই এতিয়া চোৱা 25y টোক আমি এইফালে ৰাখি দিলো -25y ঠিক আছে ইকুৱেল সমান চিহ্ন ইয়াত 92 সমান চিহ্ন ভাগতে আছে হয় নাই 42 ক আমি এইফালে লৈ আনিলে কিমান হ'ব -42 ঠিক আছে এতিয়া -25y ইকুৱেল কিমান এতিয়া প্লাছে মাইনাছে মাইনাস গতি বি কৰিম 2 ৰ পৰা 2 গলে কিমান থাকিব 0 9 ৰ পৰা 4 গলে 5 থাকিব নাই 5 ডাঙৰ সংখ্যা আগত কি চিন আছে প্লাস গতিকে প্লাস বহিব হয় নাই প্লাস হ'ব নাই প্লাস হ'ব ডাঙৰ সংখ্যা আগত কি চিন আছে প্লাস প্লাস বহিব এতিয়া থাকিল কিমান therefore y ইকুৱেল কিমান থাকিল 50 মাইনাস কিমান হ'ব 25 হ'ব নাই 25ক যদি আমি হৰণ কৰিম ইয়াক কেইবাৰ যাব দুবাৰ যাব নাই এইটো চোৱা 25ক যদি আমি 25 হৰণ কৰিলে কেইবাৰ গ'ল এবাৰ গ'ল হয় নাই আকৌ এক 25 হৰণ কৰিলে কেইবাৰ গ'ল 2 25 কিমান 50 দুবাৰ গ'ল নাই তো থাকিল কিমান -2 কিমান থাকিল মাইনাস এই 1 টো তলত নিদিলেও হয় নাই y টো 1 টো তলত নিদিলো -2 therefore y ইকুৱেল কিমান পালো y ইকুৱেল কিমান পালো -2 পালো y ইকুৱেল -2 পালো তাৰপিছত এইটো y মান আমি ক'ত বহুৱাম চোৱাচোন উত্তৰ মানটো y ইকুৱেল কিমান আছে -2 আছে নেকি চোৱাচোন নেকি ভুল হৈছে নেকি ভুল হলে পুনৰ কৰিব লাগিব উত্তৰ মানটো চোৱা কিমান ওলাই আছে এতিয়া চোৱা আমি এই অংকটো মই ডাইৰেক্ট লিখি দিলো চোৱা 42 মাইনাস 25 ইকুৱেল মাইনাস ইকুৱেল 92 হয় নাই এইটো চোৱা -25 ইকুৱেল হয় নাই এইটো 92 ক আমি সমান চিহ্ন ইফালে লৈ -42 লিখি দিম এতিয়া -25y ঠিক আছে ইকুৱেল 92 ৰ পৰা 42 বি কৰিলে কিমান পালো 50 পালো therefore y ইকুৱেল কিমান 50 ডিভাইডেড 25 25ক আমি হৰণ কৰিলে এবাৰ গ'ল আৰু ইয়াক 25ক হৰণ কৰিলে কেইবাৰ গ'ল দুবাৰ গ'ল তো থাকিল কিমান y ইকুৱেল -2 এইটো সবে বুজি পাব এইটো ক্যালকুলেশন মই ভাবিছো যিমান ষ্টুডেন্ট ছাত্ৰ ছাত্ৰী চাই আছে ভিডিও সবে বুজি পাব এতিয়া কি হল y ইকুৱেল কিমান পালো -2 এতিয়া y এর মান আমি 3 নংত বহুৱাই পাও 3 নং সমীকৰণ এইটো হয় নাই a ইকুৱেল কিমান 14 - 3y ডিভাইডেড বাই 4 a ইকুৱেল কিমান 14 - 3y ডিভাইডেড বাই 4 এতিয়া a এর মান কিমান বহালো a ইকুৱেল কিমান 14 y এর মান কিমান বহিব -2 y এর মান কিমান বহিব y এর মান বহিব -2 তো y জায়গাত আমি কি বহাম -2 y জায়গাত কি বহাম y জায়গাত কি বহাম এই লিখা হয়েছে y জায়গাত কি বহাম -2 y জায়গাত কি বহাম -2 ঠিক আছে y জায়গাত কি বহালো -2 তলত কি থাকিব 4 তলত কি থাকিব 4 এইখিনি লিখা হল না তোমাৰ এইখিনি লিখা হল না এই সাইড লিখা হল হয় নাই এটা এইটো মোহাই দিছো এতিয়া চোৱা a ইকুৱেল কিমান তলত কিমান আছে 4 হয় নাই এইটো কিমান আছে 14 আছে নাই এইটো চোৱা এইটো মাইনাসে মাইনাসে পূৰণ কৰিলে কি কি হ'ব প্লাস আৰু 3 2 গুণ 6 কিমান হ'ব 6 এইটো চোৱা 14 আৰু 6 যোগ কৰিলে কিমান 20 তলত কিমান থাকিব 4 এই ইকুৱেল হয় নাই এক হৰণ কৰিলে কেইবাৰ যাব 4 হৰণ কৰিলে এবাৰ গ'ল হয় নাই 4 এক হৰণ কৰিলে কেইবাৰ গ'ল 5 বাৰ গ'ল therefore a ইকুৱেল কিমান পালো 5 কিমান পালো 5 a ইকুৱেল কিমান পালো 5 এইটো মহাই দিছো দেই a ইকুৱেল পালো 5 এতিয়া
a ইকুৱেল পালো 5 এটা আমি a এর মান কি ধৰিছিলো কোৱাচোন a ইকুৱেল কি ধৰিছিলো প্ৰথমে ধৰা হল বুলি লিখিছিলো a ইকুৱেল 1/x নে কি ধৰিছিলো 1/x ইকুৱেল ধৰিছিলো হা 1/x ধৰিছিলো আমি a ইকুৱেল কিমান ধৰিছিলো হেই ৰুট x কত আছে 1/x a ইকুৱেল কিমান 1/x a ইকুৱেল ধৰিছিলো কিমান তে এর বদলি আমি কি লিখিম 1/x ঠিক আছে ইকুৱেল কিমান 5 ইয়াৰ তলত কি আছে 5 ৰ তলত 1 আৰু এই 1 ৰ তলত কি আছে x গতিকে x আৰু কি পূৰণ হ'ব 5 কি পূৰণ হ'ব 5x হয় না 1 আৰু কি পূৰণ হ'ব ইয়াৰ তলত কি আছে 1 কি থাকিব 1 therefore x ইকুৱেল কিমান হ'ব 1 কিমান হ'ব 5 x ইকুৱেল কিমান হ'ব 1/5 এতিয়া চোৱাচোন উত্তৰ মালাটো x ইকুৱেল 1/5 আছে চোৱা আছে না x ইকুৱেল 1/5 আৰু y ইকুৱেল কিমান পালো -2 কিমান পালো -2 হয় নাই -2 এইখিনি লিখি লোৱা তোমালোকে উতে তোমালোকে এইটো কমপ্লিট হৈ গল এই তলত লিখি দিবা কি প্ৰদত্ত সমীকৰণটোৰ সমাধান ফল বুলি দিবা দেই এতেকে প্ৰদত্ত সমীকৰণটোৰ সমাধান হল প্ৰদত্ত সমীকৰণটোৰ সমাধান হল x ইকুৱেল কিমান পালো কোৱা আকৌ 1/5 কমা y ইকুৱেল কিমান পালো -2 এই দুটা হল এনসার হয় নাই এই দুটা এনসার তোমালোকে এইখিনি গোটেইখিনি লিখি লোৱা দেই সবে বুজি পালি নহয় হ্যাঁ বুজি পোৱাত কি প্ৰবলেম আছে নেকি কাৰোবাৰ অবজেকশন আছে নেকি একো অবজেকশন নাই ঠিক আছে আজিলৈ আমাৰ ক্লাছ ইমানতে শেষ হ'ল মোৰ সময়ো হৈ গৈছে দেই গতিকে আমাৰ ক্লাছ যিসকল ছাত্ৰ ছাত্ৰী চাই আছে তেওঁলোক আমাৰ ক্লাছ লাইক কৰক আৰু শ্বেয়াৰ কৰক যে আমাৰ অসমৰ সকলো ছাত্ৰ ছাত্ৰীয়ে পাব এই কৈ মোৰ আজি ক্লাছ শেষ কৰিলো আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে মই প্ৰতিদিনতে মই ডেইলি বাই ডেইলি ক্লাছ কৰি আছো তোমালোকে ডেইলি মোৰ ক্লাছ চাব পাৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ অনুৰোধ জয় হিন্দ ধন্যবাদ